হয়, যোৱা 4 মে তাৰিখে মুম্বাইৰ খাণ্ডালাত শ্বটোকান কাৰাটে অৰ্গেনাইজেশ্যন ইণ্ডিয়াৰ উদ্যোগত এখনি ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে আৰু তাতে আমি সুবিধা পাইছিলোঁ অসম টীমক প্ৰতিনিধিত্ব কৰাৰ কাৰণে। আৰু মোৰে গোটেই কেইগৰাকী ছাত্ৰ ছাত্ৰী ভাস্বতী মহন্ত, কপিল কলিতা, ছাফিল হুছেইন, ধ্ৰুৱজ্যোতি দাস আৰু হিমানজ্যোতি কলিতা, হিমানজ্যোতি দাস। ভাৰতবৰ্ষৰ প্ৰায় 16খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে তাত বচা ছাত্ৰ ছাত্ৰী, গোটেইবিলাকেতো নোৱাৰে। কোনোবা ষ্টেটৰ 5জন, কোনোবা ষ্টেটৰ 7জন, কোনোবা ষ্টেটৰ 12জন, ঠিক তেনেকুৱাকে প্ৰায় 300 ল'ৰা ছোৱালীৰ মাজত খেল অনুষ্ঠিত হৈছিলে। আৰু তাতে আমি ছেকেণ্ড ৰানাৰ্ছ আপ হ'বলৈ আমি সক্ষম হৈছিলোঁ। ফাৰ্ষ্ট মানে পজিশ্যন পালে বম্বে, মহাৰাষ্ট্ৰই পালে। মহাৰাষ্ট্ৰই ফাৰ্ষ্ট পজিশ্যন পালে, ছেকেণ্ড পজিশ্যন আমি পাইছিলোঁ আৰু থাৰ্ড পজিশ্যন পাইছিলে উৰিষ্যাই। আমাৰ অসম টীমৰ হৈ 5জনে কৰিছিলে আৰু গোটেই কেইগৰাকী মোৰে ছাত্ৰ ছাত্ৰী আছিল। ভৱিষ্যত আবু ধাবিত এছিয়ান গেমছ আছে, এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ আবু ধাবিত অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত। গতিকে সেইটো প্লেনিং কৰি আছোঁ। যদি ল'ৰা ছোৱালীক যদি প্ৰশিক্ষণ যদি আৰু অলপ উচ্চ মানদণ্ডৰ কৰিব পৰা যায়, তেতিয়াহ'লে মে বি মানে এছিয়ান গেমছত আমাৰ পাৰফৰ্মেঞ্চ এতিয়ালৈকে আমাৰ বিশেষকৈ আমাৰ কামৰূপ জিলাত আমি যোৱা বছৰো আমি ফাৰ্ষ্ট টিম হিচাপে আমি ফাৰ্ষ্ট হৈছোঁ যোৱা বছৰ। আমাৰ